বিলুপ্তিকৰণৰ জৰিয়তে এই অঞ্চলৰ ব্যৱহাৰ বাণিজ্য বিনষ্ট কৰা নচলিব। মাটিয়া ব্লক বিলুপ্তিকৰণৰ জৰিয়তে এই অঞ্চলত শ্মশানত পৰিণত কৰা নাযাব। সিদ্ধান্ত বাতিল কৰক। আমাৰ চৰকাৰক স্পষ্ট দাবী জনাইছোঁ যে 1954 চনত স্থাপিত তেতিয়াৰ মুখ্যমন্ত্ৰী আমাৰ বিষ্ণুৰাম মেধিয়ে এই ব্লকটো স্থাপন কৰিছিলে আৰু এই ব্লকৰ জৰিয়তে এই অঞ্চলৰ আপোনাৰ বিভিন্ন সামাজিক অনুষ্ঠান গঢ়ি উঠিছে, এটা ব্যৱসায় বাণিজ্যবিলাক গঢ়ি উঠিছে। কিন্তু দেখা গ'ল য'ত 60 বিঘা মাটি আছে, কোটি কোটি টকাৰ সম্পত্তি আছে, সেইটো এটা তেওঁলোকে সিদ্ধান্ত লৈ আজি বিধানসভা যিটো সমষ্টি যিটো পুনৰ তেওঁলোকে নিৰ্ধাৰণ কৰিলে তাৰ পৰিপ্ৰেক্ষিতত ব্লকবিলাক ভাগ কৰিছে আৰু কৰি আমাৰ মাটিয়া ব্লকটো বিলুপ্ত কৰিব বিচাৰিছে। আমি কেতিয়াও এইটো মানি নলওঁ, কাৰণ কথা হৈছে কি যে মাটিয়া ব্লক কৰক, আমি সূৰ্যগিৰি ব্লক এটা কৰক, আমাৰ ক'ব লগা নাই, আৰু 10টা ব্লক কৰক, কিন্তু মাটিয়া ব্লকটো আপোনালোকে ৰাখিব লাগিব, কাৰণ এই সিদ্ধান্ত আমি কেতিয়াও মানি নলওঁ। কাৰণ এই ৰাইজৰ এটা আৱেগ জড়িত আছে, এটা পুৰণি ব্লক এটা। গতিকে আমি এই প্ৰতিবাদৰ জৰিয়তে আমি চৰকাৰক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। আমি ইতিমধ্যে আমি লিখিতভাৱে জনাইছোঁ, মিটিঙতো কৈছোঁ যে আমি ব্লক, আৰু যদি নহয় আমি বহুদিন আগতে চাব ডিভিশ্যন দাবী কৰিছোঁ, তাকে আমাক চাব ডিভিশ্যন দিয়ক। যদি চাব ডিভিশ্যন নিদিয়ে আপোনালোকে তেনেহ'লে উপজিলাক দিয়ক, যদি উপজিলাও নিদিয়ে তেনেহ'লে ব্লকটো ইয়াতে ৰাখক। এইটোৱে আমাৰ মূল কথা। আমি এই আন্দোলনৰ জৰিয়তে আমি চৰকাৰক দৃষ্টিগোচৰ কৰিছোঁ যে এই সিদ্ধান্ত বাতিল কৰক, এইটোৱে আমাৰ মূল কথা। কৰা হৈছে আৰু যেতিয়া মাটিয়া খণ্ডন কাৰ্যালয় বিলুপ্ত কৰাৰ যেতিয়া আমি তালিকা পালোঁ, তেতিয়া আচলতে এই মাটিয়া অঞ্চলৰ বৃহত্তৰ ৰাইজ ক্ষোভিত হৈছে। আৰু আমি ভাবোঁ যে আচলতে 1954 চনত স্থাপিত এই মাটিয়া খণ্ড উন্নয়ন মাটিয়া অঞ্চলতে স্থাপিত হৈ থাকক। ইয়াৰ পৰা যাতে খণ্ড উন্নয়ন কাৰ্যালয় কোনো পদ্ধতিতে মাটিয়াৰ পৰা স্থানান্তৰ কৰি বেলেগ ঠাইলৈ নিনিয়ে, সেই দাবী আমি সজোৰে উত্থাপন কৰিছোঁ। আৰু আমি ভাবোঁ যে আমাৰ আজি এই যি গণতন্ত্ৰ আন্দোলনৰ পন্থা আমি লৈছোঁ, গতিকে আমাৰ এই গণতন্ত্ৰ আন্দোলনৰ পন্থা চৰকাৰে বুজি পাব। আৰু আমাৰ অন্তৰৰ যি কথা, সেই কথা আমি চৰকাৰক আজি গণতন্ত্ৰ আন্দোলনেৰে কৈছোঁ যে মাটিয়া উন্নয়ন খণ্ড কোনো কাৰণতে মাটিয়াৰ পৰা উঠি যাব নোৱাৰে, মাটিয়া ঠাইত থাকিব লাগিব। যিহেতু এটা বৃহৎ অঞ্চল, এই অঞ্চলত লৈ বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠান, বিভিন্ন শিক্ষানুষ্ঠান আদি কৰি এই মাটিয়া অঞ্চলতে গঢ়ি আছে। আৰু এই অঞ্চল এটা প্ৰাণ কেন্দ্ৰস্থল মাটিয়া অঞ্চল। গতিকে মাটিয়া অঞ্চলত মাটিয়া খণ্ডন কাৰ্যালয় থাকিব লাগিব। আৰু যিহেতু মাটিয়া খণ্ডনত যথেষ্ট সম্পত্তি আছে, 60 বিঘাতকৈ অধিক আবণ্টিত মাটি আছে, এই আবণ্টিত মাটি থকা এই মাটিয়া ৰাজস্ব মাটিয়া খণ্ড উন্নয়ন কাৰ্যালয় মাটিয়াতে থকাৰ ব্যৱস্থা হ'ব লাগে। সেই দাবী আমি আজি এই প্ৰতিবাদ কাৰ্যসূচীৰ জৰিয়তে সজোৰে চৰকাৰৰ ওচৰত উত্থাপন কৰিছোঁ। আমি ভাবোঁ যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু আমাৰ জিলা উপায়ুক্তে আমাৰ দাবী শুনিব, আমাৰ যি কণ্ঠ তেওঁসকলে গুৰুত্ব দিব বুলি আমি ভাবোঁ। আৰু আমি ভাবোঁ যে আচলতে আমাৰ এই যি দাবী, এই দাবী তেওঁলোকে গুৰুত্ব দি মাটিয়া উন্নয়ন খণ্ডৰ কাৰ্যালয় মাটিয়াতে বাহাল ৰখাৰ তেওঁলোকে সিদ্ধান্তত উপনীত হ'ব। কিন্তু আমি বহুত আশা কৰিছিলোঁ এইখন চৰকাৰে আলোচনাৰ মাজেৰে সমস্যাবিলাক সমাধান কৰাৰ কথা বেছি গুৰুত্ব দিয়ে। কাৰণ এইটো ভালকৈ জানো যে হিমন্ত চৰকাৰে আন্দোলনটোক গুৰুত্ব নিদি আলোচনাৰ মাজেৰে সমস্যা সমাধান কৰাৰ কথা বৰকৈ কয়। কিন্তু আমি আজি দেখিব পাইছোঁ যে আমাৰ যিটো পাল্ছ, এই পাল্ছটো তেওঁলোকৰ পালি নেতাসকলে বুজিব পৰা নাই। তেওঁলোকে ভাবে যে আমাৰ স্বাৰ্থৰ যিটো পাল্ছ সেইটোৱে আচল পাল্ছ। কিন্তু এই জনসাধাৰণে যেনেকৈ আজি ওলাই আহিছে, এই ওলাই অহাৰ মূল কথাটোৱে হ'ল যে তেওঁলোকে আলোচনাৰ মাজেৰে সমস্যা সমাধান কৰিব নিবিচাৰে। নহ'লে আমাৰ ওচৰত হয়তো কোনোবা প্ৰতিনিধি আহিল হৈ, নাইবা আমি কিয় আন্দোলন কৰিছোঁ সেই সম্পৰ্কে আমাক কিবা বুজনি দিব পাৰিলেহেঁতেন। কিন্তু একেবাৰে অৱজ্ঞা কৰি আছে। সেইকাৰণে আমাৰ ৰাইজ ক্ষোভিত হৈছে আৰু ক্ষোভিত হৈ আন্দোলন কৰিবৰ কাৰণে ওলাই আহিব বাধ্য হৈছে। আমি আহ্বান জনাওঁ যে হিমন্ত চৰকাৰে সঁচাকৈ আলোচনাৰে সমস্যাবোৰ সমাধান কৰিব বিচাৰে নে তেওঁ আমাক মানে বেছিকৈ আন্দোলনমুখী কৰিব বিচাৰিছে। আমাৰ যিখিনি আশা আকাংক্ষা এই চৰকাৰৰ প্ৰতি আমাৰ যিটো ধাৰণা আছিল, সেই ধাৰণা সম্পূৰ্ণ সলনি হৈ যাব লাগিছিল। এই ক্ষেত্ৰত চৰকাৰক আহ্বান কৰোঁ, তেওঁলোকৰ স্থিতি ৰক্ষা কৰক। আৰু আমাৰ এই জনসাধাৰণৰ যিটো চেতনা, এই চেতনা কিন্তু আমি বিলুপ্তি হ'ব কেতিয়াও নিদিওঁ। গতিকে চৰকাৰে আমাৰ লগত আলোচনা কৰিব বিচাৰে নে আন্দোলনৰ পথত আমাক আগবাঢ়ি যাবৰ কাৰণে দিয়ে, এইটোৱে আমাৰ মূল মানে দাবী, মূল দাবী। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক,
সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম।